বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাতি ৰাতি তেওঁলোকৰ লগত অপেনলি খোলাকৈ যেতিয়া কথা পাতা আৰম্ভ কৰিলে তেখেতসকলৰ সাহস বাঢ়ি গ'ল আৰু সেইকাৰণে আজি উদ্যন্ত ডকাইত চুৰ বা মাৰ্ডাৰ কেছৰ আসামী স্পষ্টকৈ সকলো জানে ভিডিঅ'ত আমাৰ কথাবিলাক আছেই মোক তেওঁলোকে ব্যক্তিগতভাৱে তাত আক্ৰমণ কৰে হাতত বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ লৈ আহিছে তেখেতসকলে অস্ত্ৰ শস্ত্ৰ লৈ মোক মাৰিবলৈ আহিছে আৰু তেতিয়া উপায়হীন হৈ মোৰ এজন সিকিউৰিটিটো ভয়ত পলালেই সিকিউৰিটিটো বোধহয় তেনেকেই দিছে তেওঁলোকে দিছে। নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। সাংসদ ৰকিবুল হুছেইন এতিয়া গৰ্জন তৰ্জন আৰম্ভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰু বিজেপিৰ বিৰুদ্ধে গৰ্জন আৰম্ভ কৰিলে সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে বিজেপিৰ 25জনকৈ নেতা গ্ৰেপ্তাৰ হ'ব ৰকিবুল হুছেইনৰ বিৰুদ্ধে গৈ আৰু প্ৰতিবেদনো আছে আপোনালোকক নিশ্চয় শুনাম আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও গ্ৰেপ্তাৰ হ'ব। সাংসদ ৰকিবুল হুছেইনক আক্ৰমণকাৰীৰ লগত জড়িত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আন 25জনকৈ নেতা। চাওঁ আহক প্ৰতিবেদন আছে আপোনালোকক নিশ্চয় শুনাম। এই প্ৰতিবেদন চালে আপোনালোকে ভাল পাব আৰু গম পাব কিয় সেইদৰে হুংকাৰত জাঙুৰ খাই উঠিছে সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই। চাওঁ আহক আমাৰ এই প্ৰতিবেদন। বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাতি ৰাতি তেওঁলোকৰ লগত অপেনলি খোলাকৈ যেতিয়া কথা পাতা আৰম্ভ কৰিলে তেখেতসকলৰ সাহস বাঢ়ি গ'ল আৰু সেইকাৰণে আজি উদ্যন্ত ডকাইত চুৰ বা মাৰ্ডাৰ কেছৰ আসামী স্পষ্টকৈ সকলো জানে ভিডিঅ'ত আমাৰ কথাবিলাক আছেই মোক তেওঁলোকে ব্যক্তিগতভাৱে তাত আক্ৰমণ কৰে হাতত বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ লৈ আহিছে তেখেতসকলে অস্ত্ৰ শস্ত্ৰ লৈ মোক মাৰিবলৈ আহিছে আৰু তেতিয়া উপায়হীন হৈ মোৰ এজন সিকিউৰিটিটো ভয়ত পলালেই সিকিউৰিটিটো বোধহয় তেনেকেই দিছে তেওঁলোকে দিছে কাক দিব লাগে মই নাজানো কাক এজনৰ লগত একেবাৰে তেওঁ হেতাৰ ওপৰত লগাইছে তেওঁৰ গুলিৰ শব্দও মই শুনিছোঁ বোধহয় ওপৰলৈ দিছে তাৰপিছতে আমাৰ যি তিনিখন আমাৰ মটৰচাইকেল আহিছিল সেই মটৰচাইকেলখিনি স্কুটাৰখিনি আপোনাৰ ভাঙিছে মই যেতিয়া তাৰপিছতো স্কুটাৰতে বহি আছোঁ তাৰপিছত মোক তেওঁলোকে হত্যা কৰিবলৈ বিচাৰিছে বিভিন্ন অস্ত্ৰৰে মোক মাৰিবলৈ বিচাৰিছে মোক এতিয়া মই এইবিলাক কথা নকওঁ আৰু মানুহৰ মন ভাঙি যাব বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছে পুলিচৰ একশ্যন হয়নে নহয় আমি চাই লওঁ ডাইৰেক্টলি SP আৰু OC জড়িত আৰু এই ক্ষেত্ৰত তেওঁলোকে যিকেইটা দুষ্কৃতিকাৰী আছে সেই দুষ্কৃতিকাৰী কোনো ধৰণৰ একশ্যন নলয় ভেৰিয়েবল অফেন্স বুলি কৈ পেলাই তেওঁলোকে এৰি দিব গতিকে পুলিচকো কিবা আপোনাক কৈ পেলাই লাভ আছে বুলি মই নাভাবোঁ এনেকৈ বহুতো কৈছোঁ মোক এনেকৈ কৰাটো মই ভাবোঁ যে এইটো এটা হিমন্ত বিশ্ব শৰ্মাই যে ভয় খাইছে সেইটো এটা জ্বলন্ত উদাহৰণ। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সদনৰ মজিয়াত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল সেয়া আমি এবাৰ চাই লওঁ। 30 বজাত মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই ৰূপহী থানাৰ অন্তৰ্গত গুণামৰী গাঁৱলৈ গৈ থকা অৱস্থাত জনতাই তেখেতক বাধা প্ৰদান কৰে তেতিয়া তেওঁৰ লগত থকা দেহৰক্ষী PSO এজনে চাৰিজাই ব্লেংক ফায়াৰ কৰে কলা নে বগা মানিছে মই নাজানো আৰু মানুহে হ'ব আৰু কলাই আক্ৰমণ কৰিলেতো কলা কাপোৰে ল'ব আৰু কোনেনো CCTVত আহিব কাৰণে বগা কাপোৰ পিন্ধি ল'ব। মই বুজিছো যে ৰূপহীয়া থানাত ৰূপহীটো আমাৰ জেগাই নহয় ৰূপহী চামগুৰি তেওঁৰে জেগা গতিকে তেখেতৰ জেগাত কোনোবাই তেওঁক আক্ৰমণ কৰিলেতো কলা কাপোৰ পিন্ধিয়ে ল'ব লাগিব নহ'লে মুখখন দেখাই কোনে কৰিব সেইটোতো সাধাৰণ প্ৰত্যেকজন মানুহে কৰে কিন্তু পুলিচে লগে লগে গুলী চালনা কৰিলে। বৰ্তমান সাংসদগৰাকীয়ে গুণাবৰী গাঁৱত মিটিং কৰি আছে আৰু SP তাতে নিজে উপস্থিত আছে অৰ্থাৎ তেখেতৰ নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা SPয়ে নিজে ওপৰত থাকি কৰিছে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰকিবুল হুছেইন নগাঁও চামগুৰি ৰূপহীত গ'লে তেওঁক আমি সিকিউৰিটিটো আৰু অলপ বঢ়াই দিম কাৰণ মই দেখা পাইছো যে যোৱা এবছৰত কেইবাটাও ঘটনা এনেকুৱা হৈছে চামগুৰি ৰূপহীত গ'লে কিবা নহয় কিবা এটা খেলিমেলি হয় মই কাৰণটো ক'ব নাযাওঁ বাট এজ এ হোম মিনিষ্টাৰ I will ensure that he gets additional security when he visits Samoguri and Rupohi area. প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই ঘটনা সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেয়া আমি এবাৰ চাই লওঁ। ধুবুৰীৰ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আজি ৰূপহীলৈ যাওঁতে যিধৰণে তেওঁৰ ওপৰত আক্ৰমণ কৰা হৈছে ইয়াৰ পৰা এটা কথাই প্ৰতীয়মান হয় যে গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধি
যদি এই ধৰণে ৰাস্তাত ধৰি আক্ৰমণ কৰে আৰু এই ধৰণৰ পৰিস্থিতি নতুন নহয়। আনকি মোকো ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰতি আহি থাকোঁতে চতিয়া থানাৰ পুলিচৰ সন্মুখতে চামগুৰিৰ বিধায়ক তেখেতে ডিপ্লুৰঞ্জন শৰ্মা তেখেতে এই ঘটনাৰ সন্দৰ্ভত কি কৈছে সেয়া আমি এবাৰ চাই লওঁ। প্ৰথমতে মই সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত যি আক্ৰমণ হৈছে এই আক্ৰমণক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ আৰু মইতো ব্যক্তিগতভাৱে মই সদায় কৈ আছোঁ আমি ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস কৰোঁ গণতন্ত্ৰত সদায় পাৰস্পৰিক সন্মান থাকিব লাগে। গতিকে কি কাৰণে হ'ল কি ভিত্তিত হ'ল এতিয়া প্ৰথমতে মই এবাৰ খবৰো পোৱা নাই, খবৰ ল'ম। কিন্তু এই ঘটনাৰ মই এটা উচিত তদন্ত দাবী কৰিছোঁ। কোনে আক্ৰমণ কৰিছে, কাৰ আক্ৰমণ হৈছে, তাত কংগ্ৰেছৰ বহুত ফৈদ আছে। তাত তানজিল হুছেইন ডাঙৰীয়া যোৱাটো কংগ্ৰেছৰ বহুত মানুহে নিবিচাৰে। আপোনালোকে গৈ পেলাই চামগুৰিৰ ৰূপহীত এটা সৰজমিন তদন্ত কৰক। তাত ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেত মন্ত্ৰী হৈ থাকোঁতে মই কিন্তু প্ৰথমে কৈ দিছোঁ যে মই যিমান ভাষাৰে মই কোনো ভাষা নাই আচলতে কাৰ্যক গৰিহণা দিব লাগে, কাৰণ কি খুব জ্যেষ্ঠ সাংসদ। মই তাক ব্যক্তিগতভাৱে তেখেতৰ আদৰ্শ বেলেগ হ'ব পাৰে, তেখেত কংগ্ৰেছত থাকিব পাৰে, কিন্তু এগৰাকী জ্যেষ্ঠ সাংসদ আৰু এজন আমাতকৈ জ্যেষ্ঠ ব্যক্তি, গতিকে তেখেতৰ প্ৰতি মোৰ ব্যক্তিগত সন্মান সদায় আছে। মই তেখেতৰ প্ৰতি সেইকাৰণে মই সহমৰ্মিতা প্ৰকাশ কৰিছোঁ, পুনৰাই গৰিহণা দিছোঁ। কিন্তু মোৰ সন্দেহ এনেকুৱা আছে যে কংগ্ৰেছৰ যি উপদলীয় সংঘাত ৰাজ্যিকৰ পৰা আৰম্ভ কৰি নগাঁও জিলাৰ পৰা আৰম্ভ কৰি চামগুৰি কংগ্ৰেছত থকা যি উপদলীয় সংঘাত, এই সংঘাত ইয়াৰ কাৰক হ'ব পাৰে নেকি? কংগ্ৰেছ দলৰে কোনোবাই এই আক্ৰমণত জড়িত হৈ থাকিব পাৰে নেকি? তৃতীয়তে এনেকুৱা বহু সময়ত আছে কোনোবাই কিবা চিম্পেথিৰ কাৰণে এনেকুৱা কাম কৰিব পাৰে নেকি? গতিকে ৰহস্য আছে। আজিৰ দিনত আপোনালোকে থাকিলে এটা মহাপ্ৰতাপী ৰকিবুল হুছেইন ডাঙৰীয়া আছে। তেখেতৰ ভয়ত এটা সময়ত চামগুৰিত ৰাইজ ত্ৰস্তমান আছিল। আজিৰ দিনত তাত ৰাইজে মুক্ত গণতন্ত্ৰৰ সোৱাদ পাইছে। কিন্তু আজি যেনেকৈ মই শুনিছোঁ দুই এজনে খুব আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড কৈছে, কংগ্ৰেছতে আজিৰ দিনত ৰকিবুল হুছেইন ডাঙৰীয়া বহুত শত্ৰু। মই পুনৰাই আপোনালোকক কৈছোঁ, অন ৰেকৰ্ড কৈছোঁ, ৰকিবুল হুছেইন ডাঙৰীয়াৰ কংগ্ৰেছ চামগুৰিত হাৰাৰ পিছত ৰকিবুল হুছেইন ডাঙৰীয়া এতিয়া কংগ্ৰেছতে অকলশৰীয়া হৈ পৰিছে। তেখেতক ৰাজনৈতিকভাৱে দেখিবলৈ পালে আপোনালোকে ডিপ্লুৰঞ্জন শৰ্মা তেখেতে চামগুৰি সমষ্টিত তেওঁৰ পুত্ৰ ৰকিবুলৰ পুত্ৰ তানজিলক হেৰুৱাই তেখেতে বিধায়ক হৈছিল, তেখেতৰ প্ৰতিক্ৰিয়া দেখুৱালোঁ। মই আমাৰ মাজত দুৰ্গা দাস বড়ো ডাঙৰীয়া আছে, তেখেতে এজন জ্যেষ্ঠ ৰাজনীতিক আমাৰ ৰাজ্যখনৰ আৰু তেখেতে প্ৰাক্তন মন্ত্ৰীও আছিলে। আপুনি বৰ্তমান বিধায়ক। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এনেকুৱা ঘটনা বা এজন সাংসদক মাটিত বগৰাই প্ৰহাৰ কৰা জনপ্ৰতিনিধি তেওঁ যোন দলৰে নহওক, কিন্তু এনেকুৱা ঘটনা আমি পূৰ্বতে কেতিয়াও দেখা নাছিলোঁ। আপোনাৰ কি প্ৰাৰম্ভিক প্ৰতিক্ৰিয়া কি আপোনাৰ? প্ৰায় 39 বছৰ ৰাজনীতিত মই থাকিলোঁ। বহু চৰকাৰ আহিছে গৈছে, বহু মন্ত্ৰী MP আহিছে আৰু গৈছে, কিন্তু এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা আজি প্ৰথম ঘটিছে। মই মোৰ প্ৰতিক্ৰিয়া দিব বিচাৰিছোঁ যে আইনে তীব্ৰ গতিত তেওঁলোকৰ আইনী প্ৰক্ৰিয়াৰে তেওঁলোকক এৰেষ্ট কৰা, গ্ৰেপ্তাৰ কৰা ব্যৱস্থা ল'ব লাগে। আৰু এইটো এটেম্প টু মাৰ্ডাৰ টাইপ হৈছে যে গাড়ীখনত ৰকিবুল হুছেইন উঠিবলৈ লৈছে। মই দেখিছোঁ আপোনালোকে যিটো দেখাই আছে, বাইকখনৰ পৰা যিখন বাইকত উঠিছে তাৰ পৰা চাবিটো লৈ লৈছে, লগালগ খুলি লৈছে। তাৰ মানে যাতে গুচি যাব নোৱাৰে, বাইকত উঠিও যাব নোৱাৰে, তেনেকুৱা এটা ব্যৱস্থা কৰিছে। খুব ষ্ট্ৰেটেজিকেলি ৰকিবুল হুছেইনৰ যি দুই এগৰাকী দেহৰক্ষী মই দেখিছোঁ, দুগৰাকী মই দেখিছোঁ, তাৰে এগৰাকীক ঘেৰাও কৰি মাৰপিট কৰিছে। যিগৰাকীয়ে গৈ পেলাই ৰকিবুল হুছেইনক সহায় কৰিব পৰা অৱস্থাটো নাই। এটা পৰিকল্পিত আক্ৰমণ MP গৰাকীৰ বিৰুদ্ধে হৈছে আৰু এই পৰিকল্পিত আক্ৰমণ কৰাসকলক ডেফিনেটলি পানিছমেণ্ট দিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এছেম্বলিত লগে লগে ৰিয়েক্ট কৰিছে যে এইটো ঘটনা বেয়া ঘটনা হৈছে, SP লগত আছে বুলি কৈছে। গতিকে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু হোম মিনিষ্টাৰ, তেওঁ যেনেধৰণে ৰিয়েক্ট কৰিছে, আজি ৰকিবুল হুছেইনৰ হৈছে, কালি আৰু কাৰোবাৰ হ'ব। এতিয়া যদি ইলেক্টেড MP গৰাকীৰ এইটো অৱস্থা হৈছে, লগত দুজনকৈ ব্যক্তিগত বা 2-3জনকৈ ব্যক্তিগত দেহৰক্ষী থকাৰ পিছতো, গতিকে সাধাৰণ নাগৰিকক ইচ্ছা কৰিলেতো শেষ কৰি দিব পাৰে তেনেকুৱা ঠাইত তেওঁলোকে যদি ইচ্ছা কৰে।
গতিকে মই স্থানীয় বিধায়কগৰাকীও একেবাৰে লগে লগে এটা ৰাজনৈতিক দলক কোনো বিচাৰ খোচাৰ নোহোৱাকৈ একিউজ কৰাটো মই এগৰাকী বিধায়ক হিচাপে শুদ্ধ হৈছে বুলি ভবা নাই তেওঁ একিউজ কৰিবলৈ নাপায় তেওঁ লগে বিচাৰ কৰিছে সেই বিচাৰটো হোৱাটো ঠিক তেনেকুৱা উচিত হোৱা নাই মই ভাবোঁ যে আজি ৰকিবুল হুছেইনৰ হৈছে কাইলৈ আনগৰাকীৰ হ'ব গতিকে এমপিৰ এনেকুৱা অৱস্থা বা এমএলএৰ এনেকুৱা অৱস্থা হ'লে বাকীবিলাকৰ কেনেকুৱা হ'ব গতিকে মই ইমিডিয়েটলি একশ্যন লোৱাটো তেওঁলোকক এৰেষ্ট কৰি জেললৈ পঠিয়াই এটেম্প টু মাৰ্ডাৰটো হৈছে আইনজ্ঞ ইয়াত আছে এটেম্প টু মাৰ্ডাৰৰ কেছ তেওঁলোকৰ এগেইনষ্টে হয়েই নাই কথাটো এনেকুৱা আপোনাৰ মই এইকাৰণে কৈছোঁ যে এইজন যোন দলৰ নহওক সি কংগ্ৰেছ হওক বিজেপিৰ হওক AIDFৰ হওক এজন জনপ্ৰতিনিধিক এনেকৈ ৰাস্তাৰ মাজত এনেকৈ প্ৰহাৰ কৰাৰ কথাটো কোনো পধ্যেই সমৰ্থনযোগ্য নহয় যোন দলৰে নহওক এই ঘটনা নিঃসন্দেহে নিন্দনীয় ঘটনা ভাস্কৰদেৱ কোঁৱৰ আছে আপুনি এজন জ্যেষ্ঠ অধিবক্তা আপোনাৰ কি ধাৰণা কি গোচৰ তেওঁলোকৰ বিৰুদ্ধে হ'ব পাৰে বা এই আততায়ীসকলক কেমেৰাত দেখা গৈছে কেমেৰাত প্ৰায়সকল দেখা যদিও তেওঁলোকে মুখত তেওঁলোকৰ মাস্ক আছে কিন্তু তেওঁলোকক ধৰিব পাৰি আৰু এনেকুৱা অভিযোগ আছে তিনিজনৰহে মাস্ক আছে বাকীজনটো মুকলি কৰিছে গতিকে কেনেকুৱা ধৰণৰ গোচৰ তেওঁলোকৰ বিৰুদ্ধে হ'ব পাৰে মোৰ কথাটো হ'ল কি অকল গণপ্ৰতিনিধিৰ ওপৰতে যে প্ৰহাৰ কৰিলে আমি এনেকৈ ৰিয়েক্ট কৰিব নহয় যিকোনো এজন সৰ্বসাধাৰণ ভাৰতীয় নাগৰিকৰ ওপৰত বা এজন জনসাধাৰণৰ কোনো লোকৰ ওপৰতে যদি এনেকুৱা গণপ্ৰহাৰ হয় তাক তীব্ৰভাৱে নিন্দা কৰাটো উচিত আৰু উচিত যিবিলাক ধাৰাত আছে যিবিলাক নন বেইলেবল অফেন্স হয় এনেকুৱা ধৰণৰ কেছবিলাকত এইকাৰণে ৰেজিষ্টাৰ কৰিব লাগে যাতে ভৱিষ্যতলৈ মানুহে গণপ্ৰহাৰতে বহুত লোকৰ অসমৰ মৃত্যু হৈছে সি ডাইনী হত্যাই হওক বা আজি কিবা এটা গোচৰত সি যদি লিপ্ত হয় চিধাই অসমৰ মানুহে একদম মাৰপিট কৰি তাক খতমে কৰি দিয়ে আৰু ইয়াত দেখা গৈছে যে যিহেতু আৰক্ষী বিষয়াসকলৰ ওপৰত যি কৰ্মৰত আছিল তেওঁলোকৰ ওপৰত যিহেতু প্ৰহাৰ কৰিছে সেইটো এটা নন বেইলেবল অফেন্স হয় সেইটো তাৰ ওপৰত এটা ছেকশ্যন আছে এপ্ৰপ্ৰিয়েট ছেকশ্যনত কেছ ৰেজিষ্টাৰ কৰিব লাগে আজি এইটো এটেম্প টু মাৰ্ডাৰ হ'ব নে নহ'ব সেইটো ইনভেষ্টিগেশ্যনত সাক্ষীবাদী প্ৰমাণ লৈ পেলাই সেইটো চাব কিন্তু দেখা গৈছে যে তেওঁলোকে বাটামেদি আঘাত কৰিবলৈ তেওঁক মূৰত মাৰিবলৈ চেষ্টা কৰিছে হয়তো সেইটো দৃষ্টিভংগীৰ পৰা যদি চায় তেতিয়াহ'লে হয়তো এটেম্প টু মাৰ্ডাৰ কেছো ৰেজিষ্টাৰ কৰিব পাৰে যেহেতু আপোনালোকে দেখা পাইছে যে এই গোটেই আজিকালি এনেকুৱা ধৰণৰ গোচৰবিলাকত বা এনেকুৱা ধৰণৰ ঘটনাবিলাকত প্ৰায় ইলেক্ট্ৰনিক এভিডেন্সৰ আজিকালি থাকে কেমেৰামেনে হওক বা মোবাইল ফোনৰ যদি জৰিয়তে এইবিলাক ৰেকৰ্ড কৰে তেতিয়া ইনভেষ্টিগেশ্যন অফিচাৰে আচলতে বহুতে অসমৰ নাজানে যে তেওঁলোকে যিটো মোবাইল ৰেকৰ্ড কৰে বা যিটো ডিভাইচত এইটো ৰেকৰ্ড কৰে এখন চাৰ্টিফিকেট ল'ব লাগে জেনুইননেছৰ ওপৰত বা যে তাত কোনো ধৰণৰ এডিটিং নাই আৰু যিবিলাক প্ৰপাৰ ফৰেনচিক এনালিচিছ কৰি পেলাই আজি কাহিলীপাৰাটো মোবাইল ফৰেনচিক্সৰ আপোনাৰ এনালিচিছ কৰিব পাৰে তাৰপিছত চাৰ্টিফিকেট এখন লৈ পেলাইহে তাৰপিছতে আদালতৰ এইবিলাক আচলতে যিবিলাক এভিডেন্স কালেক্ট কৰে সেইবিলাক গ্ৰহণযোগ্য হয় নহ'লে এনেকুৱা কেছ অসমত হৈয়ে আছে আজি MP এজনৰ ওপৰত এনেকুৱা গণপ্ৰহাৰ হোৱাৰ কাৰণে আজি বাতৰি শিৰোনাম দখল কৰিছে কিন্তু অসমত এইটো এটা কমন ফিনমিনা আজিকালি যদি চাইকেল এজনক যদি গাড়ী এখনে মাৰে তেতিয়াহ'লে চিধাই গাড়ীৱালাক মাৰে গাড়ীৱালাক যদি ট্ৰাকে মাৰে ট্ৰাকৱালাক মাৰিব সেই গতিকে যাৰ যিমান ডাঙৰ বাহন বা যাৰ এনেকুৱা ধৰণৰ এই চাইকলজিটো যাতে মানুহৰ মানে এই গুৰিতে যাতে কাটি শেষ কৰিব পাৰে এইটো আচলতে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে ভুৱন বেগু ডাঙৰীয়া আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ ইতিমধ্যে কংগ্ৰেছৰ বিৰুদ্ধে বিশেষকৈ ৰকিবুল হুছেইনৰ বিৰুদ্ধে পূৰ্বতে আপোনালোকে অভিযোগ আনিছিলে যে ৰকিবুল হুছেইনে গুণ্ডা বাহিনী তাত নিয়োগ কৰিছিলে চামগুৰিত বিশেষকৈ নিৰ্বাচনৰ সময়ত যিবিলাক মাৰপিটৰ ঘটনা হৈছিল তাত বাৰম্বাৰ বিজেপি সৰব হৈছিলে কংগ্ৰেছৰ গুণ্ডা বাহিনী তেওঁলোকৰ বিৰুদ্ধে বা তেওঁলোকে গুণ্ডা বাহিনী প্ৰয়োগ কৰা বুলি বিভিন্ন ধৰণৰ কথা বতৰা হৈছিলে এতিয়া একেটা অভিযোগ আপোনালোকৰ বিৰুদ্ধে আহিছে যে বিজেপিয়েও ক'ৰবাত এই গুণ্ডা বাহিনীক প্ৰশ্ৰয় দিছে নেকি বা প্ৰতিপক্ষক ৰাজনৈতিক প্ৰতিপক্ষক এইদৰে প্ৰতিৰোধ পৰায়ণতা লৈ এনেকুৱা ধৰণৰ কাণ্ড কৰিছে নেকি কি ক'ব বিচাৰিব পেগু ডাঙৰীয়া প্ৰথমতে মই আমাৰ এজন সাংসদৰ ওপৰত এনে ঘটনা ঘটাটো খুব দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ইতিমধ্যে ষ্টেটমেণ্ট দিছেই কঠোৰতম শাস্তি প্ৰদান কৰিব বুলি আশা ৰাখিছোঁ আৰু এনেকুৱা ঘটনা যেন পুনৰ আবৃত্তি নহয় অকল সাংসদ বুলিয়ে নহয় আমাৰ কোঁৱৰ ডাঙৰীয়াই কোৱাৰ নিচিনা অসমত আৰু এতিয়া এনেকুৱা এটা প্ৰৱণতা হৈছে য'তে আৰু বহুত জেগাত চাবলৈ গ'লে এই আপোনাৰ গণপ্ৰহাৰটো গৰু ধৰিলেও ক'ৰবাত গণপ্ৰহাৰ চুৰ ধৰিলেও গণপ্ৰহাৰ গাড়ী কিবা এক্সিডেণ্ট হ'লেও গণপ্ৰহাৰ খুব ডেঞ্জাৰাছ ট্ৰেণ্ড আৰু এইটো বহুত জেগাত ছ'চিয়েল মিডিয়াতে হওক কেতিয়াবা আমি বাতৰিটো পাওঁ এইটো গ্ল'ৰিফাই কৰাটো চুৰ এটা ধৰিছে তাতে ৰাইজে পিঠি মাৰি শেষ কৰি দিছে তো এইটো গ্ল'ৰিফাই কৰাটো মই ভাবোঁ যে এইটো এটা এইটো গোটেই এতিয়া নতুন ট্ৰেণ্ড এটা
তাৰমানে কোনো দয়া মমতা হিউমেন এলিমেণ্টটো নাই কিন্তু এক প্ৰকাৰ চাবলৈ গ'লে এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিশেষকৈ চামগুৰি অঞ্চলটোত আগত আমি এনেকুৱা ঘটনা ৰকিবুল হুছেইনৰ ৰাজত্বত ৩৫ বছৰৰ ৰাজত্বত তেখেতসকলৰ পৰিয়ালৰ ৩৫ বছৰৰ ৰাজত্বত বেলেগৰ ওপৰত হোৱাহে শুনিছিলোঁ আগতে এই আপোনাৰ সেই কেম্পেইনৰ সময়ত বেলেগ ৰাজনৈতিক দলবোৰক আক্ৰমণ কৰা এইবোৰ ঘটনা আগত শুনিছিলোঁ এতিয়া আকৌ সেই ট্ৰেইনটো একেই ট্ৰেইন আছে চ' চাবলৈ গ'লে এক প্ৰকাৰ চাবলৈ গ'লে তাতে ৩০ বছৰ ধৰি এনেকৈ যদি আপুনি গ্ৰুম কৰিছে মানুহক হঠাৎ যেতিয়া আপোনাক ভাল পাই আছিলে ভালে আছিলে আপোনাৰ বিপক্ষক মাৰিছিলে এতিয়া আপোনাক বেয়া পাইছে এতিয়া আপোনাক মাৰাৰ নিচিনা এনেকুৱা এটা হৈছে মই ভাবোঁ যে এইকাৰণে ৰাজনীতি যেতিয়া কৰোঁ আমি এনেকুৱা ভাইলেঞ্চ মাছ ভাইলেঞ্চ বা এনেকুৱা ধৰণৰ যোনটো নেকি চাবলৈ গ'লে এতিয়া বাংলাদেশত যোনটো হ'ল বাংলাদেশত আপুনি যে কাষৰ এই আজি 6 মাহ এবছৰ আগতে বাংলাদেশ চৰকাৰ পতন আৰু চৰকাৰৰ আপুনি চাব জঘন্যতম ঘটনা ঘটালে এই আপোনাৰ অপজিশ্যন পলিটিকেল পাৰ্টিৰ মানুহক দলঙত ওলমাই ফাঁচি দিয়া একেচাতে হোটেলত থকা যিমান অপজিশ্যন লিডাৰ আছিল চবকে জ্বলাই দিয়া ঘৰত সোমাই একদম যেনেকৈ আক্ৰমণ তো এই মই ভাবোঁ যে এইটো ট্ৰেণ্ড এই ট্ৰেণ্ডটো মই ভাবোঁ যে ইয়াতো যদি এনেকৈ আমাৰ অঞ্চলবোৰত হয় মই ভাবোঁ যে ইটছ এ ডেঞ্জাৰাছ ট্ৰেণ্ড আৰু ইয়াক সকলোৱে এই অকল আমি পলিটিকেল পাৰ্টি বুলি নহয় চিভিল ছ'চাইটি আৰু সকলোৱে মই ভাবোঁ যে এটা ফুল ব্ল'ন কেম্পেইন হ'ব লাগে আৰু এনেকুৱা বিষয়ত এই কথাটো যে যিটো অভিযোগ আহিছে যে কংগ্ৰেছে পূৰ্বতে কৰিছিল এতিয়া বিজেপিয়ে কৰিছে একেটা আৰু সেই একেখিনি মানুহক লৈ এনেকুৱা কথা ওলাইছে যে যিখিনি মানুহে আক্ৰমণ কৰিলে সেইখিনি মানুহে এসময়ত ৰকিবুল হুছেইনৰ ঘনিষ্ঠ আছিল আজি তেওঁলোকে বিজেপিৰ ফালে আহিলে গতিকে আজি তেওঁলোকে বিজেপিৰ ফালে আহি তেওঁলোকে কংগ্ৰেছক আক্ৰমণ কৰিছে এনেকুৱা অভিযোগ আহিছে আপোনাৰ নহয় এই বস্তুটো মই এইকাৰণে আপোনাক ডিষ্টিংগুইছ কৰিব বিচাৰিছোঁ এইটো গুৱাহাটীত কিয় হোৱা নাই সাংসদবোৰৰ বিৰুদ্ধে বা MLA তো 126টা MLA আছে গোটেই অসমত 14জন সাংসদ আছে তো বাকী জেগাত হোৱা নাই অকল তাতে কিয় হৈ আছে আৰু আৰম্ভণিৰ পৰা আজি 30 বছৰ ধৰি অকল তাতে এইবোৰ কথা কিয় শুনিছিলোঁ আমিতো ৰাজনীতি ময়ো এতিয়া 15-20 বছৰ হৈ গ'ল সক্ৰিয় ৰাজনীতিত থকা আগত অকল চামগুৰি সেই ৰকিবুল অঞ্চল তেতিয়া ৰকিবুল অঞ্চল আকৌ বুকু ফুলাই সদায় বাহ লৈছিলে মোৰ সমষ্টিত কোনোবা যদি সোমাই এই দশাই হ'ব টাইপ চ' এতিয়া মই ভাবোঁ যে ইটছ এ ৰং ট্ৰেণ্ড ৰকিবুল হুছেইনে সেই সময়টো কৰিব নালাগিছিলে আৰু এতিয়া যদি কোনোবাই কৰিছে এইটোও গৰিহণাযোগ্য অমন ৱাদুত ইতিমধ্যে দীপ্তিৰঞ্জন শৰ্মা তেখেতে সেই সমষ্টিৰ বিধায়ক তেখেতে কৈছে কংগ্ৰেছৰ আভ্যন্তৰীণ কণ্ডলৰ পৰিণতি হ'ব পাৰে বুলি কৈছে এই ঘটনা আৰু ঘটনা প্ৰবাহত আমি দেখিবলৈ পাইছোঁ সাংসদজনক আক্ৰমণটো কৰাটো নহয় তেওঁক মাটিত বগৰাই তেওঁক প্ৰহাৰ কৰিলে এনেকুৱা ঘটনা আমি শুনা নাছিলোঁ চামগুৰিত ইয়াৰ পূৰ্বেও কেইবাটাও হিংসাত্মক ঘটনা হৈছে গাড়ী ভাঙি দিয়া ঘটনা হৈছে মাৰপিট আক্ৰমণ বহুবিলাক চামগুৰিত ঘটনা হৈছে কি ক'বলগীয়া আছে আপোনালোকৰ কি ক'ব এই বিষয়ত মই তেওঁ কি কৈছে মই সেই প্ৰতিক্ৰিয়ালৈ পাছত আহিম বাট দিছ ইজ এন আনপ্ৰেচিডেণ্টেড এটেক আউটৰেজিয়াছ এটেক মোৰ আগৰ বক্তাবোৰে এইটো প্ৰুভ কৰি থৈ গৈছে দিছ ইজ এন আনপ্ৰেচিডেণ্টেড এটেক মই ৰিট্ৰিট কৰিছোঁ আৰু এই যে আমাৰ সংসদৰ ওপৰত যি বৰ্বৰ আক্ৰমণ হ'ল তাক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ বাট এই ছিকুৱেঞ্চ অফ ইভেণ্টটো আপুনি বুজি পোৱাৰ দৰকাৰ আছে যে এটেকটো কি ধৰণে হৈছিলে এইটো নৰ্মেল এটেক নহয় নৰ্মেল চ' কল গণপ্ৰহাৰ নহয় লেট মি টেল ইউ দ্য ছিকুৱেঞ্চ অফ দ্য ইভেণ্ট আমাৰ সংসদ ডাঙৰীয়াই কৈ থৈ গৈছে আজি যে তেওঁ এই ঠাইলৈ যোৱাৰ আগত তেওঁ ৰূপহী থানাৰ OCক ফোন কৰিছিলে ফোন কৰি পেলাই কৈছিলে এইবোৰ কথা যে তালৈ মই গৈ আছোঁ কিন্তু ৰূপহী থানাৰ OC কিন্তু তাত নাছিলে এতিয়া যিটো ভিডিঅ' আমাৰ হাতত আছে আপোনালোকে বজাইছে আমিও চবেই চাইছোঁ আপুনি ছিকুৱেঞ্চ অফ ইভেণ্টটো চাওক ফাৰ্ষ্টত তেওঁলোকে যিটো আসাম পুলিচৰ যিবোৰ দেহৰক্ষী আছিলে ছিকিউৰিটি গাৰ্ড তেওঁলোকৰ পৰা বন্দুক কাঢ়ি নিয়াৰ এটা প্ৰচেষ্টা চলাইছে বন্দুক কাঢ়ি নিয়াৰ প্ৰচেষ্টা তাৰ পাছত বেটেৰে তেওঁক কোবাইছে আমাৰ সংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক বেটেৰে যদি হেলমেট নাথাকিলেহেঁতেন আজি চাগে কিবা বেলেগ এটা ঘটনা হৈ গ'লহেঁতেন গড ফৰবিড তাৰ পাছত তেওঁ বাইকত উঠিছে আকৌ বাইকৰ পৰা চাবি লৈ পেলাই কাঢ়ি লৈ গুচি গৈছে কোনোবাই মোক আপুনি কওকচোন যে যদি ষ্টেট এজেঞ্চিৰ ব্লেছিংছ নাথাকে এনেকুৱা ধৰণৰ অৰ্কেষ্ট্ৰেটেড প্লেণ্ড এটেক হোৱা সম্ভৱ নেকি অসমৰ মাটিত আপুনি মোক কওক আমাৰ BPFৰ MLA ডাঙৰীয়াই কৈছে যে যোৱা 39 ইয়াৰ্ছত তেওঁ পলিটিক্সত আছিলে আজিলৈকে এনেকুৱা ঘটনা তেওঁ দেখা নাই ভিডিঅ'ত আপোনালোকে আছে আপুনি ভিডিঅ'ত চাওক এনেকুৱা ধৰণৰ ঘটনা কোনোবা নৰ্মেল মানুহে উইদাউট দ্য ব্লেছিং অফ দ্য ষ্টেট এজেঞ্চি কৰা সম্ভৱ নেকি তাৰ পাছত মই আহিছোঁ যে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে তেওঁ গুণামুৰি গাঁৱলৈ গৈ আছিলে আপুনি ভাষাটো শুনিব দে ইয়াৰ আগত কিন্তু ভিডিঅ' প্লে কৰা হৈছে জনতাই তেওঁক বাধা প্ৰদান কৰিছিলে এইবোৰ জনতা নেকি দুৰ্বৃত্ত শব্দটো ইউজ কৰা নাই তেওঁ
জনতাই তেওঁক বাধা প্ৰদান কৰিছে কেনেকৈ বস্তুটো একদম তুলুংগা এটা মন্তব্য কৰি পেলাই তাৰপিছত হি এগেইন সেজ যে কলা নে বগা মই নাজানো কোনোবা আক্ৰমণ কৰিবলৈ হয়তো কলাই পিন্ধিব চিচিটিভি ধৰা পৰিব নেকি তেওঁ গৃহমন্ত্ৰী হয় মই অসমৰ ৰাইজক মই অনুৰোধ জনাইছো যে আপোনালোকে এবাৰ ভাবি চাওক যে এজন গৃহমন্ত্ৰীয়ে হোম মিনিষ্টাৰে এনেকুৱা ধৰণৰ মন্তব্য কৰিব পাৰে নেকি তেওঁ এই গোটেই বস্তুটোক একদম মানে এটা সিম্পল ইভেন্ট হিচাপে তেওঁ প্ৰেজেন্ট কৰিছে আনপ্ৰেসিডেন্টেড নহয় আউটৰিজিয়াছ নহয় তেওঁৰ কাৰণে কিমান দিন আছে এডভান্টেজ আসাম হিচাপে ধৰি লওক ফৰ দ্য সেক অফ আৰ্গুমেন্ট ধৰি লওক যে এইটো মানে কোনোবা গণপ্ৰহাৰ কৰিছে এডভান্টেজ আসাম হিচাপে এডভান্টেজ কিমান দিন বাকি আছে এইটো law and order situation before I think 4-5 days left for advantage this is not advantage Assam disadvantage Assam moi koa nai apnaloke nije ei kotha por bhabi sak aru ei jitu akromon this is not an isolated attack by election hoise apnalokor sobor agot hei gutei picture bor ase ekhotatke beshi gari bhonga hoise kibajon ml gari prohar kora hoise kejon manu atok kora hoise teo ghorot attack kora hoise ৰকিবুল হুছেইন ডাঙৰীয়া নিজে মুখ্যমন্ত্ৰী চিঠি লিখিছে যে এডিকুৱেট সিকিউৰিটি নাই তেওঁৰ ঘৰত কিমান সিকিউৰিটি দিছে গতিকে এই গোটেই সিচুৱেচনটো যদি আপুনি এটা এনালাইজ কৰে সো দিস ইজ এন অ্যাটেম্প্ট যে 26ৰ আগত এটা অস্থিৰ এটা ব্যৱস্থা কৰিব লাগে অসমত আৰু নাই অলপ মই অলপ কম যে দিস ইজ দ্য ষ্ট্ৰেটেজি of this government কেদিমান আগত আমাৰ কংগ্ৰেছৰ কৰ্মী যিদৰে মৃদুল ডাঙৰীয়া যিদৰে হত্যা কৰা হল মৃদুল ইছলামক যিদৰে হত্যা কৰা হল তাৰ আগত আমি চাইছো আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত আক্ৰমণ হৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত ষ্টেট এজেন্সিৰ লগত আক্ৰমণ হৈ আছে সো দিস ইজ এ ভেৰি অৰ্কেষ্ট্ৰেটেড প্ল্যান টু ডিষ্টেবিলাইজ দ্য ষ্টেট বিফৰ দ্য এছেম্বলি ইলেকশ্যন গতিকে অসমৰ ৰাইজে এইবোৰ বুজি আছে আৰু 26ত তেওঁলোকে উচিত প্ৰত্যুত্তৰ দিব আপোনাৰ ফুটেজ কেটা যদি চাই মই কংগ্ৰেছৰ মুখপাত্ৰই কৈ আছে কিবা প্লেন মই নাজানো মই যদি দুৰ্বৃত্তই প্লেন যদি কৰে খালি হাতেৰে আহিব নেকি দা তৰুৱাল কুঠাৰ সুঠাৰ লৈ আহিলেতেন চাগে নাই মোক মই যদি যোনটো বুজি পাওঁ দুৰ্বৃত্তৰ মই যে সাইড বুজি পাব লাগে তাৰ আপুনি চাব এই আপোনাৰ লাঠিও বেসিক্যালি নাই কোনবা এটা বেট এটা দেখাইছে বেট এটা আছে বাকিখিনি হাতত আপুনি চাওক কোনো লাঠি জাতি জুং আপোনাৰ ডাঙৰ কিবা যোনটো লিথেল হাতিয়াৰ এটাৰ হাততো নাই সো নাই এইকাৰণে মুখ্যমন্ত্ৰীৰ মুখ্যমন্ত্ৰীৰ যোনটো কাউণ্টাৰ নাই আপুনি যোনটো মই কৈছো যে মই জানিব বিচাৰিছো ইফ ইট ইজ এ প্ল্যান ওয়ে দ্য প্ল্যান যদি হয় নহয় দুৰ্বৃত্তই কি কৰিব প্ল্যান কাৰবাক যদি মাৰিবই লাগে ৰড লৈ আহিব I want to understand is there a plan for জনগণে বেয়া পায় জনগণে বেয়া পালে spontaneous হৈছে এটো spontaneous আৰু এটো আপনি this is exactly why I am saying this is planned this is exactly why I am saying this is planned ক'ব বিচাৰো কোনো rule নাই যদি attack কৰিব বিচাৰে লাঠি প্ল্যান কৰিব যি ধৰণে মুখ্যমন্ত্ৰী প্ল্যান লাঠি জুম লৈ আহিলে it's a spontaneous proofs চাবলৈ গ'লে this is not the আৰু এটো আইসোলেটেড অ্যাটাক নহয় there is a sequence of events ঠিক আছে sequence of events you check the video আজিলকে কোট কেস ফাইল কৰিছে তেখেতক এটা কোট কেস ফাইল কৰিছে let us talk about আপুনি ভিডিও চাওক let us talk about this video গৌৰৱ গগৈ কোট এটা কৰাইছে মিছা কথা নকব আছে মিছা কথা নকব মিছা কথা পুলিশ কেস কৰিছে প্লিজ গৌৰৱ গগৈ কোট পুলিশ কেস কৰিছে না কোন কেছৰ কথা আপুনি কিয় কৈছে গৌৰৱ গগৈ কৰাইছে বুলি কোনে আপুনি কৈছে গৌৰৱ গগৈ কৰাইছে নাই আপুনি কৰাইছে বুলি নাই গৌৰৱ গগৈ কিয় মিছা কথা নাই আপুনি মিছা কথা কৈছে আপুনি মিছা কথা কৈছে আপুনি মিছা কথা কৈছে না আপুনি মিছা কথা কৈছে ইউ প্রুভ যে আপুনি কথা কৈছে আপুনি কি কথা কৈছে আমাৰ প্লিজ আমাৰ প্লিজ আপন you cannot prove গৌৰৱ গগৈ কোটো এটা কৰা নাই কুলান প্লিজ ভুবন প্লিজ আমাৰ শুনিব লাগিব
অমন প্লিজ কোনো এটাক কৰা নাই এনে আপনি সরব তাক কোনো প্লিজ Aman, please. Aman, please, Bhuvan, please, please, please. Aman, please, please. Aman. বুজি পাইছো আপনি কইছে ভিডিও আপনারা ভিডিও প্লে ঠিক আছে আপনারা ভিডিও সব কি কইছে ভিডিও সব কি কইছে আচ্ছা ঠিক আছে Aman, please, please, please. না please, please. মই কি তোর please, please. Aman, please. না কথা এক মিনিট Aman. অমান প্লিজ প্লিজ মানে কথা কোৱাতে অকমান সংযদৰে কথা কব এই কথাটো হৈছে কি যে ঠিক আছে আজি কিন্তু এটা কথা মই অলপমান মুখ্যমন্ত্ৰী এটা কথাত মই অলপ লেফট দেখিছোঁ মোৰ মতে ৰে এইটো কথা মুখ্যমন্ত্ৰী আজি যিটো কথা কৈছে যে তেওঁক ভৱিষ্যতে নিৰাপত্তা দিয়া হ'ব কিন্তু এজন সাংসদক আক্ৰমণ কৰা ঘটনাৰ তদন্ত হওক সেই কথা কিন্তু মুখ্যমন্ত্ৰী কোৱা নাই সেই কথাটো দুৰ্ভাগ্যজনক মোৰ মতে এজন তেওঁ জ্যেষ্ঠ ৰাজনীতিক কাৰণ এনেকুৱা ঘটনাৰ ৰাজ্যৰ পুনৰাবৃত্তি হোৱাটো আমি কোনো নিবিচাৰোঁ গতিকে তাৰ কাৰণে উপযুক্ত তদন্ত আৰু উপযুক্ত শাস্তি ব্যৱস্থা এটা হ'ব লাগে সেই বিষয়ে মুখ্যমন্ত্ৰী মই বিষয়ে আৰু অধিক আলোচনা মই ভুল আহিম এইটো হ'লে অধিক আলোচনা মাজলৈ আহিম কিন্তু এতিয়া লৈ লৈছোঁ মই খন্তেক সময়ৰ বাণিজ্যিক বিৰতি মুখ্যমন্ত্ৰী আজি আমি আলোচনা কৰি আছোঁ এজন সাংসদক ৰাজপথত দিন দুপৰতে প্ৰহাৰ কৰাৰ ঘটনা তেওঁক মাটিত বগৰাই প্ৰহাৰ কৰাৰ ঘটনা এইখন ঘটনা নিঃসন্দেহে গৰিহণাযোগ্য আৰু ইয়াক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মই আপুনি যিটো কণ্টেক্সত কৈ আছিলে যে মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্টটো কোনটো সময়ত দিছে অলৰেডি মুখ্যমন্ত্ৰীয়ে গভৰ্ণৰ স্পীচৰ ওপৰত ৰিপ্লাই দি আছিলে অলৰেডি আধা ঘণ্টামান ৰিপ্লাই দিলে নহয় তাৰ হঠাৎ তেতিয়া কংগ্ৰেছৰ আমাৰ সন্মানীয় এজন MLA ক'লে যে এনেকুৱা এটা ঘটনা ঘটিছে কিবা এটা ৰিয়েকশ্যন পাম নেকি মুখ্যমন্ত্ৰী অলৰেডি আধা ঘণ্টা ভাষণ দি আছে ৰিপ্লাই তাৰ মাজত হঠাৎ এটা এইটো ল এণ্ড অৰ্ডাৰ তাৰপৰা শ্লিপ এটা দিলে সেই শ্লিপটোকে ব্যাখ্যা কৰিছে তাৰমানে মুখ্যমন্ত্ৰীয়ে না ক্লিপ দেখিছে না ঘটনাৰ বিষয়ে বিতংভাৱে গম পাইছে সেইকাৰণে কৈছোঁ নহয় কিমান গভীৰ ঘটনাটো মুখ্যমন্ত্ৰীয়ে স্বাভাৱিকতে ফটককৈ যেতিয়া ক্লিপ এটা আহে এইটো চৰকাৰী ক্লিপ এটা পাছত চাগে আজি ভালকৈ ক'ব মানে মুখ্যমন্ত্ৰীয়ে যেতিয়া ব্যাখ্যা কৰিছে মুখ্যমন্ত্ৰীয়ে গোটেই ঘটনা জানে যেন লাগিছে মানে মুখ্যমন্ত্ৰীক মানে সম্ভৱ অৱগত কৰিছে কাৰণ মুখ্যমন্ত্ৰী যেতিয়া ব্যাখ্যা দিছে ঘটনাটোৰ বিষয়ে মুখ্যমন্ত্ৰী জানে কিন্তু আচলতে এইটো মুখ্যমন্ত্ৰীয়ে মানে গভৰ্ণৰ স্পীচৰ ওপৰত বক্তব্য ৰাখি আছে তেওঁ কাৰো পৰা ব্ৰিফ লোৱা নাই একো লোৱা নাই একজেক্টলি তেখেতে কৈছে যে এখন শ্লিপ দিছে শ্লিপৰ ওপৰত তেওঁ মন্তব্য কৰিছে আৰু দুই এজন বিধায়কে প্ৰভোগ কৰোঁতে দুই এটা পইণ্ট ক'বলগীয়া হৈছে তেওঁ কিন্তু অনেষ্টলি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো বক্তব্য সেই বক্তব্যটোত 1% সন্দেহ ৰাখিবলগীয়া নাই এইকাৰণে যে তেওঁ কোনোবাই বুজোৱা কোনোবাই এডভাইচ কৰা সময় পোৱা নাই আমি সেইটোলৈ যাব নালাগে মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁৰ কৰ্তব্য কৰিছে মানে এই মুহূৰ্তত ইয়াৰ পিছৰখিনি হয়তো অন্য কি কৰে সেইটো চাবলগীয়া বিষয় হ'ব কিন্তু এতিয়া গোটেই বিষয়টো হ'ব এতিয়া গোটেই ৰাইজে চাওক যে তেওঁ গম পাইছিলে নে নাই এবাৰ গোটেই বিষয়টো হ'ব নহয় এইটো এনেকুৱা নহয় যে তাত কোনো যাদুকৰ নাছিল আপুনি সেইটো নক'ব তাত কোনো যাদুকৰ নাই তেওঁ থিয় হৈ আছে তাত লেংগুৱেজ ইজ ভেৰি অবজেক্টিভ তেওঁ থিয় হৈ আছে জনতা ঠিক আছে তেওঁ তেতিয়া থিয় হৈ আছে ক্লিপটো প্লে কৰি দিয়ক নহয় আপোনালোকে জোৰ কৰি কিছুমান কথাও ক'ব নোৱাৰিব এতিয়া আমি কৈছোঁ মুখ্যমন্ত্ৰীৰ বক্তব্যটো ৰাইজে ডিচাইড কৰক নে যিখিনি দোষী পানিছমেণ্ট পাব লাগে মোৰ মতে আমি এটা কথা চাওক No, মই কমপ্লিট কৰি লৈছো মই কৈছো নাই এক সেকেন্ড মই কমপ্লিট কৰি লৈছো এনকোয়াৰি বুলি ইউজ কৰো শব্দটো ইনভেষ্টিগেশ্যন না মই এই কাৰণে কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই মুহূৰ্তত পোৱা কথাকেইটা স্পষ্টকৈ কৈছে যে আপ টু এছপি তেওঁৰ লগত মিটিংখনত বহি আছে না তেওঁ দেখিছে না তেওঁ কোনোবাই বেলেগে ব্ৰিফ কৰিছে কিন্তু কথাটো হ'ল আজিৰ এই মুহূৰ্তত কথাটো হৈছে কাৰ কি ৰাজনৈতিক প্ৰতিদ্বন্দ্বী আছে তাত সেই ডাঙৰ কথা নহয় আজি একজেক্টলি এইটো কথা হয় যে ৰকিবুল হুছেইন বা এগৰাকী নিৰ্বাচিত প্ৰতিনিধিক আক্ৰমণ কৰাৰ কাৰণে এইটো হাইপ পাইছে সেইটো কথা নহয় মই দেখিছোঁ আজিকালি বহুত সৰু সৰু ঘটনা পৰিঘটনাও যেহেতু মানুহৰ হাতে হাতে মোবাইল হৈছে আজিকালি ঘটনা পৰিঘটনাও যথেষ্ট প্ৰচাৰ পাইছে আৰু আইনজ্ঞগৰাকীয়ে কোৱাৰ নিচিনাকৈ সেই প্ৰচাৰৰ জৰিয়তে সেই ক্লিপিং লৈ পুলিচে বহুত ছাকচেছো হৈছে দোষীক ধৰাত মই ভাবো ইয়াত স্পষ্ট বিতৰ্ক ইয়াত বেছি কৰিবলগীয়া নাই আক্ৰমণ কৰিছে কি সেকশনত পৰিব পুলিচক ধৰিছে আৰ্মছ কাঢ়িব খুজিছে বগৰাই মাৰিছে
বাইকৰ পৰা স্কুটি নে বাইক সেইখন তাৰ পৰা চাবিটো কাঢ়ি লৈছে ভিজুৱেলে কৈছে গতিকে এইকেইটা বিষয়ত সেই কেইজন একিউজ হ'বই গতিকে কি ছেকশ্যন হয় মই নাজানো তাত এটা অমনুৱাদে এটা কথা কৈছে যে ইয়াৰ পূৰ্বেতো কংগ্ৰেছ কৰ্মীক মাৰপিট কৰাৰ ঘটনা হৈছে এই ঘটনা প্ৰভাৱবিলাকত সেই ঘটনাবিলাকত যিসকল জড়িত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ল সেনেকুৱা এটা অভিযোগ আছে কিন্তু নাই নিৰ্বাচনতো দুৰ্বাদল কাজিয়া হৈছে গতিকে নিৰ্বাচনৰ পৰা ট্ৰেণ্ডটো আৰম্ভ হৈছে আৰু সেই নিৰ্বাচনৰ পৰা ট্ৰেণ্ডটো আৰম্ভ হোৱাৰো লগত ইয়াত সম্পূৰ্ণ তাৰ লগত কানেকশ্যন আছে এই গোটেই বিষয়টো পক্ষটো কোন মই ক'ব নোৱাৰো কাৰণ মই যেহেতু এতিয়া জাজ হৈ বহা নাই পক্ষটো কোন ক'ব নোৱাৰো কিন্তু নিৰ্বাচনৰ লগত 100% জড়িত আৰু যদি এনেকুৱা হয় তেতিয়াহ'লে ভৱিষ্যতৰ অসমখনত হোৱা নিৰ্বাচনসমূহ কিন্তু নিৰ্বাচন খেলা মানুহবিলাকৰ কাৰণে এটা ভয়ংকৰ কথা মই মুখ্যমন্ত্ৰী ডাঙৰীয়া যি কৈছে মই তাকে ৰাইজৰ আগত মই ৰাখিছোঁ তেওঁ এই কথাই কৈছে যে জনতাই তেওঁক বাধা প্ৰদান কৰে এইটো জনতাই বাধা প্ৰদান কৰাৰ ক্লিপ নেকি অৰ্কেষ্ট্ৰেটেড এটাক টাইপ লাগি আছে স্নেচিং কৰি আছে বন্দুক তাৰপাছত বেটেৰে মাৰি আছে গাড়ীত আছে গাড়ীৰ পৰা চাবি স্নেচ কৰি আছে অলপ আগত নগাঁও পুলিচে নিজৰ ফেচবুকত লিখিছে মুখ্যমন্ত্ৰী কি কৈছিলে জনতাই তেওঁক বাধা প্ৰদান কৰে অসম পুলিচে নগাঁও পুলিচে কি লিখিলে নিজৰ ফেচবুক পেজত দ্য ইনচিডেণ্ট অফ ৰংফুল ৰেষ্ট্ৰেইণ্ট of Sri Rakibul Hussain MP LS and an alleged attack on him and on the security personnel of Assam. এই কেছটো ৰকিবুল হুছেইন ডাঙৰীয়া দিয়া নাই তেওঁলোকে চাগে সুমোটো এইটো ৰেজিষ্টাৰ কৰিছে এইটো হেয়া কৰিছে বাট আপুনি ওই ৱৰ্ডিংবোৰ চাওক ৰংফুল ৰেষ্ট্ৰেইণ্ট দিছ ইজ হোৱাট এক্সেক্টলি হোৱাট মিষ্টাৰ চিফ মিনিষ্টাৰ ছেড তেওঁ আগৰ সতীৰ্থ আছিলে তেওঁ এইটো ভাষা হ'ব পাৰে নেকি মই সেইটো আজি যদি আমাৰ বিধায়ক ডাঙৰীয়া কৈছে যে ৰাতি কিজানি তেওঁ ভালদৰে ক'ব যদি কয় ৱেল এণ্ড গুড এইটো তীব্ৰ ভাষাৰে গৰিহণা দিব লাগে আৰু যি ধৰণৰ এটেক হৈছে সেই বিষয়ে তেওঁ উপযুক্ত ভাষাৰে কওক বাট দিছ ইজ নট জনতাই তেওঁক বাধা প্ৰদান কৰি আছিলে আৰু তাৰ পাছত ভাষাটো চাওক যে কলা হয়নে বগা সেইটোতো মই কেনেকৈ ক'ম আৰু মানুহেতো কলা কাপোৰ পিন্ধি আহিব গতিকে এটা তুলুঙা মন্তব্য দিয়া নাই নেকি এইটো মই কোনো ধৰণৰ মই তেওঁৰ ভাষাত কোনো মিসকোট কৰা নাই মিছৰিপ্ৰেজেণ্ট কৰা নাই ক্লিপ আছে আপুনি বজাই থাকক ঠিক আছে অসমৰ মানুহে ডিচাইড কৰক হয় ভুৱন কি ক'ব তাৰমানে এইটোক এনেকৈ দলবদ্ধ পৰিকল্পিত কনস্পিৰেচি বুলি ক'লে মই ভাবোঁ যে ভুল হ'ব কনস্পিৰেচি যদি হয় সেইবোৰ জেগাত দা কুঠাৰ লৈ মানুহ আহি মাৰিলেহেঁতেন আৰু আপুনি চাব মানুহকেইটাৰ হাতে হাতে বোলে ঢেৰ লাঠি লৈ আহিছে এনেকুৱাও একো নাই হাতেৰে যি পাইছে এইকাৰণে স্পণ্টেনিয়াছ আৰু এক প্ৰকাৰ চাবলৈ গ'লে তাত জনতাই চাগে বাধা দিছে বাধা দিওঁতে প্ৰভোগ কৰা কৰি কৰিছে সেইকাৰণে হাতেৰে যি চাবি লৈছে হাতেৰে লৈছে কোনোবা গটিয়াইছে হাতেৰে গটিয়াইছে খালি এটা ক্ৰিকেট বেট লৈ কোনোবা এটাই প্ৰহাৰ কৰা দেখিছোঁ ক্ৰিকেট বেট লৈ বা আজিকালি যদি মব ভাইলেঞ্চ হ'ব লাগে কাৰোবাক যদি মাৰিবই লাগে ৰকিবুল হুছেইনক তাত যদি একদম মাৰি পেলোৱাৰ পৰিকল্পনা যদি থাকিলে তেন্তে দা কুঠাৰ লৈ চব ৰেডিঅ' ৰড চড লৈ ৰেডিঅ' থাকিলেহেঁতেন চাগে আৰু এইটোতো মই ভাবোঁ যে পৰিকল্পিত গুণ্ডা বাহিনী যদি গুণ্ডা বাহিনীটো খালী হাতেৰে কাকো কেতিয়াও আক্ৰমণ নকৰে সেইকাৰণে মই ভাবোঁ যে এনেকৈ তাৰমানে ঘটনাটোক তাৰমানে এইটো গৰিহণাযোগ্য 100% কোনো পৰ্যায়ে হ'ব নালাগে এইটো 100% আৰু এইবোৰ প্ৰমোট আমি এইটো প্ৰমোট কৰিব নালাগে এইটোক আমি গ্লৰিফাই কৰিব নালাগে 100% কাৰো ক্ষেত্ৰত এইটো হ'ব নালাগে এইটো 100% কিন্তু এইটোক সজাই মেলি আমাৰ চৰকাৰৰ কিবা ষড়যন্ত্ৰ মুখ্যমন্ত্ৰীৰ ষড়যন্ত্ৰ বিজেপিৰ ষড়যন্ত্ৰ এইবোৰ ভাবোঁ যে অভাৰ ৰিয়েক্ট কৰা হ'ব এইটো ঠিক কথা এইটো কংগ্ৰেছ বিজেপিৰ সংঘাতৰ পৰিণতি এইটো একদম নিঃসন্দেহ এইটো বেলেগ কথা নাই কি কয় অমনে কিবা এটা কৈছে one word that in a very subtle way there is an attempt to belittle the entire issue this is an outrageous event this is an unprecedented event মই কোৱা নাই এইটো কথা সবে এগ্ৰি কৰিছে so বিলিটিল কৰিব নালাগে এনেকুৱা ধৰণৰ এজন জনপ্ৰতিনিধি এজন ঠিক আছে ভাস্কৰ কি বুলি পলিটিকেলি নেৰেটিভটো তেওঁলোকে দৃষ্টিভংগী ল'ব পাৰে কিন্তু মোৰ বিশ্বাস যে আইনগতভাৱে যিখিনি ইনভেষ্টিগেশ্যন কৰে ভালকৈ কৰে যিসকল লোক ইয়াতে জড়িত আছে বা যি দুৰ্বৃত্তই কওক আমি কেতিয়াবা মানুহজনক ঘপককৈ দুৰ্বৃত্ত নকৈ পেলাই কয় যে একিউজ বুলিও কওঁ বা কেতিয়াবা কয় যে জেণ্টেলমেন বুলিও কেতিয়াবা কৈ পেলাই আমি তেওঁক কওঁ
এই গতিকে মই ভাবোঁ যে এটলিষ্ট নগাঁও পুলিচে এইটো ইনভেষ্টিগেশ্যনটো কৰিব লাগে মই প্ৰথমতেই কৈছোঁ যে MLA MP বাদে দিয়কচোন সৰ্বসাধাৰণ লোক এজনকো যদি গণপঢ়া কৰে দুৰ্বৃত্ত এইকাৰণে যে তেওঁলোকে আৰক্ষীকো প্ৰহাৰ কৰিলে নাই বাকী বাদ দিয়ক আৰু যি ধৰণে তেওঁলোকে প্ৰহাৰ কৰিছে ঘুচিয়াইছে গুৰিয়াইছে সেইটো চিৰিয়াছ অফেন্স আৰু চিৰিয়াছ অফেন্সৰ সেইটো হেৰি কৰিব লাগিব এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সময়ত কি কৰিছিল কি নাই কৰা পুলিচে আচলতে সেইটোৰ মতে ইনভেষ্টিগেশ্যন নচলে আইন তেনেকে নচলে যদি কোনোবাই নিজৰ হাতত আইন তুলি লৈছে তেতিয়াহ'লে তাৰ উপযুক্ত শাস্তি পাব লাগে আমি ইমানে জানো ঠিক আছে আমি এই বিষয়ত আৰু দুটা বিষয় আছে এটা হ'ল গৌৰৱ গগৈৰ সন্দৰ্ভত আজি সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ বিস্ফোৰণ ঘটাইছে কি কৈছিল আমি চাম আৰু সেইলৈ আমি অলপ আলোচনা কৰিম লগতে অখিল গগৈৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী কি কৈছিল সেয়াও চাম কিন্তু এতিয়া লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি এতিয়া আমি আলোচনা কৰিব বিচাৰিছোঁ আজি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এক প্ৰকাৰ বিস্ফোৰণ ঘটাইছিলে মুখ্যমন্ত্ৰী আজি কি কৈছিল সদনৰ মজিয়াত সেয়া আমি এবাৰ চাই লওঁ আহক SIT হ'ল দেৱব্ৰত শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিলে যে অসমৰ SITয়ে পাকিস্তানক কি কৰিব But our SIT is so smart. Within 2 days, আমি discover korilu যে Ali Tokir Sheikh has come to India on 18 times. Etia ami gom pam je kune teok India leke ane, kune teok atithya diye, ki ghotona we are going to get it more and more. Initial মোৰ হাতত যি তথ্য পৰিছে it will be very very fatal for the Congress party it will be a complete difficult যোৱাকালি মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক এটা টুইট কৰিছিলো just do not criticize me for politics it is going to be huge and I am repeating the investigation has revealed certain very startling facts jitu moi kalpanao koribo noaru and I am speaking in this assembly as a most responsible person moi ejon responsible person hisabe yat thiyo hoy